ঘৰৰ পৰা নিগেটিভ এনাৰ্জি দূৰ কৰাৰ উপায়। আপোনাৰ ঘৰত যি নিগেটিভ এনাৰ্জি আছে সেই নিগেটিভ এনাৰ্জিবোৰ অতি সোনকালে দূৰ কৰিব পাৰিব কেইটামান সৰু সৰু উপায় আপুনি মানি চলিব লাগিব আৰু সেই উপায়বোৰ মানি চলিলে আপোনাৰ ঘৰত কেতিয়াও নিগেটিভ এনাৰ্জি নাথাকিব আৰু ঘৰখন সদায় পজিটিভ এনাৰ্জিৰে ভৰি থাকিব। ঘৰত সদায় পজিটিভ এনাৰ্জিৰ অধিক পৰিমাণে সঞ্চাৰ হ'ব। নম্বৰ 1, জোতা চেণ্ডেল সপ্তাহত এবাৰ ৰ'দত দিব। আপোনাৰ যি ঘৰৰ জোতা চেণ্ডেল আছে সেইবোৰ সপ্তাহত এবাৰ হ'লেও আপুনি ৰ'দত নিশ্চয় দিব। নম্বৰ 2, ঘৰত ৰাতিপুৱা আৰু গধূলি ভক্তিমূলক যিকোনো গীত আপুনি বজাব। আপুনি হিন্দী ভক্তিমূলক গীত বজাব পাৰে, অসমীয়া বজাব পাৰে, যি বজায় ভক্তিমূলক গীত আপুনি ৰাতিপুৱা আৰু গধূলি প্ৰতিদিনে নিশ্চয় বজাব ঘৰত। নম্বৰ 3, ঘৰত লং, কৰ্পূৰ, ধূপ ধূনা এইখিনি ৰাতিপুৱা আৰু গধূলি প্ৰতিদিনে আপুনি জ্বলাব। নম্বৰ 4, প্ৰত্যেক শনিবাৰে নিমখ পানীৰে ঘৰ মুচিব। পানীত নিমখ দি ঘৰ মুচিব প্ৰত্যেক শনিবাৰে। নম্বৰ 5, সপ্তাহত এবাৰ নিজৰ বিচনাৰ কাপোৰবোৰ ৰ'দত নিশ্চয় দিব। সপ্তাহত এবাৰ দিলেও হ'ব। নম্বৰ 6, ঘৰত ভঙাচিয়া যিকোনো বস্তু নাইবা বন্ধ হৈ থকা ঘড়ী নাৰাখিব। ধন্যবাদ।